জীৱনটো সেইজনেহে উদযাপন কৰিব পাৰে যি অকলেই সকলো মূৰ পাতি ল'ব পাৰে। কিবা পাইতো সকলোৱে হাঁহে, কিন্তু জীৱনটো সেইজনেহে উদযাপন কৰিব পাৰে যি সকলো হেৰুৱাইও হাঁহি থাকিব জানে। সমাজত কেতিয়াবা এনে কিছুমান মহান লোকৰ জন্ম হয়, যাৰ কথা আনে জানিলে জীয়াই থকাৰ প্ৰেৰণা পায়। মই কোনো মহান বিজ্ঞানী, মহান সাহিত্যিক অথবা মহান সংগীতজ্ঞৰ কথা ক'ব খোজা নাই। ক'ব বিচাৰিছোঁ জীৱনৰ সকলো হেৰুৱাইও সুখী হৈ থাকিব পৰা এজন স্বাভিমানী যুৱক, নাম গোপাল নাগ। এই যে যুৱকজন দেখিছে, দুয়োটা ভৰি আঁঠুৰ ওপৰলৈকে নাই, কিন্তু জীৱনক জয় কৰাৰ যেন এক আপোচবিহীন সত্তা। আহক চাওক, দুভৰি নথকাকৈ, দুভৰি থকাজনতকৈ বেছি শক্তিশালী, উদ্যমী আন এক প্ৰেৰণাৰ নাম গোপাল নাগ। বিশ্বনাথ জিলাৰ হেলেম থানাৰ অন্তৰ্গত ১ নং চন্দামাৰী বঙালী গাঁও, ডাক কাউৰী পথাৰ, এয়াই হৈছে গোপাল নাগৰ ঠিকনা। তেজপুৰ চহৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগৰ বুৰৈ চাহ বাগিচাত ১৯৮৮ চনত জন্মগ্ৰহণ কৰিছিল গোপাল নাগে। পিতৃৰ নাম স্বৰ্গীয় ৰত্নেশ্বৰ নাগ আৰু মাতৃৰ নাম জ্যোৎস্না নাগ। আনুষ্ঠানিকভাৱে ১০ম শ্ৰেণী উত্তীৰ্ণ হৈয়ে কামত ধৰিছিল গোপাল নাগে। আচলতে জন্মগতভাৱে সম্পূৰ্ণ সুস্থ আছিল গোপাল নাগ। তেতিয়া বয়স আছিল ২৫ বছৰ। গুৱাহাটীত এটা কোম্পানীত ইলেক্ট্ৰিচিয়ানৰ কাম কৰি আছিল গোপাল নাগে। ২০১৪ চনৰ ১৫ জুনৰ দিনটোৱেই জীৱনৰ গতি স্তব্ধ কৰি দিয়ে নিয়তিয়ে। বিশ্বনাথৰ ঘৰৰ পৰা গুৱাহাটীত তেওঁ কাম কৰা কোম্পানীলৈ উভতি আহিছিল সেইদিনা। যোৰাবাট অভাৰব্ৰিজৰ তলত নিশা গুৱাহাটীমুখী বাছত উঠিবলৈ লওঁতেই তেওঁক মহতিয়াই নিছিল অন্য এখন বাছে। দুয়োখন ভৰিৰ ওপৰেৰে বাছৰ চকা উঠি গৈছিল। মুমূৰ্ষ অৱস্থাত আৰক্ষীয়ে গোপাল নাগক ভৰ্তি কৰাইছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। চিকিৎসকে কেইবাটাও অস্ত্ৰোপচাৰ কৰিছিল, কিন্তু চিকিৎসকৰ অশেষ চেষ্টাৰ পিছতো গোপাল নাগৰ দুয়োটা ভৰি কঁকালৰ তলতেই কাটি পেলাবলগীয়া হৈছিল আৰু এনেকৈয়ে প্ৰায় ১ বছৰ কাল গুৱাহাটীৰ হস্পিটেলৰ বিচনাত পৰি আছিল। কিন্তু নিয়তিয়েও যেন হাৰ মানিলে গোপাল নাগ নামৰ এই অত্যন্ত উদ্যমী, সাহসী যুৱকজনৰ ওচৰত। এদিন শাৰীৰিকভাৱে বিশেষ সক্ষম হৈ উঠিল গোপাল। এইখনেই হৈছে ১ নং চন্দামাৰী বঙালী গাঁৱৰ তেওঁৰ গৃহ। ঘৰৰ কাষতে গোপাল নাগে খেতি কৰে প্ৰায় ১৫ বিঘা মাটিত। ৰ'দ বৰষুণ কাটি কৰি দিনটোৰ ১২ ঘণ্টাই কৰ্মত ব্যস্ত হৈ থাকে গোপাল নাগে। ভৰি দুখন বস্তাৰে কটা অংশত মেৰিয়াই প্ৰথমে ভাতকেৰেলা, ভেন্দি, জিকা আদি বিভিন্ন ধৰণৰ খেতি কৰিছিল। বিশেষকৈ ঘৰৰ গোবৰ জাবৰ দি আলু খেতি কৰি সফল হৈছিল। ইয়াৰ পাছত আৰু গোপাল বহি নাথাকিল। জীৱনক নতুন ৰূপ দি দুয়োখন ভৰি অবিহনেই হাত দুখনক সাৰথি কৰি বাণিজ্যিকভাৱে কৃষিকৰ্মত আত্মনিয়োগ কৰিলে। তেওঁ ঘৰৰ কাষতে প্ৰায় ৪ বিঘা মাটিত সম্পূৰ্ণ জৈৱিক পদ্ধতি অৱলম্বন কৰি শাক-পাচলিৰ খেতি কৰি যথেষ্ট লাভান্বিত হ'ল। ২০১৭ চনৰ পৰা তেওঁ আজিলৈকে বিৰতিবিহীনভাৱে কাম কৰি আছে। পাচলিৰ উপৰিও নিজে ৯ বিঘা মাটিত খেতি কৰি উন্নত ধান খেতি কৰি সফল হৈছে গোপাল নাগ। আনহাতে ৪ বিঘা মাটিত এখন ক্ষুদ্ৰ চাহ বাগিচাও স্থাপন কৰি গঢ়ি তুলিছে এখন চাহ পুলিৰ নাৰ্চাৰী। অলপ যদি মই এই কৃষি কৰ্মক বহলকৈ কৰিব পাৰোঁ, তেতিয়া নতুনকৈ আৰু ধৰক তাত মই কিছুমান মানুহক ৰেগুলাৰ ছিষ্টেমত কামত লগাব পাৰিম। আৰু ধৰক হয় কেতিয়াবা এনেকুৱা হৈ যায় যে অৰ্থ নোহোৱাৰ কাৰণে ধৰক যিখিনি মনত ভাবোঁ সেইখিনি কৰিব নোৱাৰোঁ। কাৰণ তেনেকুৱা ধৰক আজিৰ ডেটততো ধৰক জানেই যে কৈছোঁ নাই, এই যিকোনো কৰ্ম কৰিব গ'লেই টকাৰ প্ৰয়োজন হয়। কেতিয়াবা সমস্যাৰ সন্মুখীন হ'ব লগা হয়,
কিন্তু এইটোৱে সমাগত দিনত ভাবিছোঁ যদি এই সমস্যা দূৰ হয় আচ্ছা তেতিয়া নিশ্চয় আৰু ভালকৈ কৰিব পাৰিম বুলি। হয়, আপোনাৰ এই বাৰ্তাটো আমি ৰাইজৰ মাজলৈ লৈ যাম। নিশ্চয় কোনোবা নহয় কোনোবা এজন মানুহ ওলাব যিজনে আপোনাৰ এই সমস্যাটো সমাধান কৰিব পাৰিব। সমস্যা নহয় আচলতে, আপোনাৰ আশাটো পূৰ্ণ কৰিব পাৰিব। কাৰণ আপোনাৰ নিচিনা মানুহ এজনে ইমান উৎসাহী এগৰাকী ব্যক্তি, আপুনি যেতিয়া 10জন মানুহক কৰ্মসংস্থাপন দিব খুজিছে, তাতকৈ আৰু আশাৰ বতৰা থাকিব নোৱাৰে আচলতে। সেইকাৰণে মই আৰু ইয়াৰ লগতে ৰজিতাক এটা প্ৰশ্ন কৰোঁ শেষত। নৱপ্ৰজন্ম যিসকল উঠি আহিছে সেইসকললৈ আপোনাৰ কিবা পৰামৰ্শ বা আপোনাৰ কিবা ক'বলগীয়া থাকিব নেকি? হয় চাওক, মই সৰু থাকোঁতে এই কিতাপত পাইছিলোঁ যে কয় না যে উপদেশতকৈ আৰ্হি ভাল। তো সেই হিচাপে আমি নতুন নৱপ্ৰজন্মক আমি কৈ পেলাই তেওঁলোকক পথত আনিম বুলি যদি ভাবোঁ তো এইটো অলপ সমস্যা হয়। আমি কৰি দেখুৱাব লাগিব, তেওঁলোকৰ মনত নিজে ইচ্ছা জাগিব লাগিব যে নাই সঁচাকৈ এই কামটো কৰাত আমাৰ কিমানটো আমাৰ লাভ হ'ব বা লছ হ'ব। তেওঁলোকক আমি এই কৰ্ম কৰি পেলাই তেওঁলোকক আমি সঠিক পথত আনিব লাগিব। আৰু তেওঁলোকক এইটোৱে মই ক'ব বিচাৰোঁ যে যিকোনো কৰ্ম অকল খেতি বুলি নহয়, নিষ্ঠাৰে যদি তেওঁলোকে একভাৱে যদি কৰে এদিন না এদিন নিশ্চয় সফল হ'ব বুলি। এই ঠাইডোখৰত মানে গোটেই গাঁওখনৰ কথা কওঁ, এইটোৱে একটা বিশেষ আছে। আমি ধৰক অমুক সম্প্ৰদায়ৰ মানুহ, মই বেলেগ সম্প্ৰদায়ৰ মানুহ, আমাৰ মাজত এইটো চিনচাপ নাই। ধৰক এইখন ঘৰো মোৰ নিজৰ বা মোৰ ঘৰখনো এওঁৰ, আমি গোটেইখিনি কৈছোঁ নাই একেটাই। মানিছো এই গছৰ শিপাৰ নিচিনাই, যে গছৰ শিপা কৈছে নাই একেটাই, কিন্তু ডাল পাত বহুত, কিন্তু শিপা একেটাই। আমাৰ মাজত এইখিনি একটা ভাল মিলামিলিৰ মাজত আছে। দুখ বেমাৰ হওক বা কিবা উৎসৱ আনন্দ হওক, আমি গোটেইখিনি কৈছোঁ না আমি সময় অনুযায়ী একে ঠাইত মানে লগ হওঁ। এই তেনেকুৱাই। আমি এই যে গীতাত কয় না যে তুমি কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা, এইটো ঠিক কৈছে। যদি ফলৰ আশা কৰি পেলাই যদি আপুনি কৰ্ম কৰে নাই, তেতিয়া আপোনাৰ সেই কৰ্ম সম্পূৰ্ণ নহয়। কিয়? আপুনি সেই ফলটোৰ প্ৰতিও আপোনাৰ মন যাব যে মই এই কৰ্মটো কৰিলে মই সেই ফলটো পাম। ফল পোৱা নোপোৱা সেইটো পিছৰ কথা। আমি যোনটো কাম ধৰিছোঁ, কৰ্ম কৰি গৈ আছোঁ, আমি ইয়াক কেনেকুৱাকৈ ধুনীয়াভাৱে মানে কামটো সম্পূৰ্ণ কৰিব পাৰোঁ, মাত্ৰ সেইটোকে লক্ষ্য কৰিব লাগে। আৰু যদি কামটো যদি সম্পূৰ্ণভাৱে মানে সফল হয়, এদিন না এদিন ফল নিশ্চয় আহিব। কাৰণ যি কৰ্মই কৰক ফলটো আহিবই। ভাল কৰ্ম কৰিলে ভাল ফল, বেয়া কৰ্ম কৰিলে বেয়া ফল, সেই তেনেকুৱাই। তো এইটোৱে ধৰক আমি যিকোনো কাম কৰিব গ'লে কৈছে নাই এক মনেৰে নিষ্ঠাৰে আমি কৰিব লাগিব। আৰু ধৰক মই আগতো কৈছোঁ, অকল নিজৰ কথা চিন্তা কৰি কৰ্ম কৰিলে নহ'ব, আমি অন্যৰ কাৰণেও চিন্তা কৰিব লাগিব। যিখিনি ধৰক আজি মোৰ ওচৰত ধৰক যিখিনি শক্তি আছে, মই সেই শক্তিৰে ধৰক কৰ্ম কৰি গৈছোঁ। এনেকুৱাও মানুহ আছে যোনে যে দিন হাজিৰা কৰে আৰু চাউল কিনি লৈ আহে, আমি তেওঁলোকৰ কথাও চিন্তা কৰিব লাগিব। আজি ধৰক যেনেকুৱা বজাৰত মূল্য বৃদ্ধি হৈছে, ধৰক তেওঁলোকে ধৰক সেইখিনি বস্তু ক্ৰয় নকৰিবও পাৰে, নোৱাৰিবও পাৰে, কিন্তু আমি তেওঁলোকক সহায় কৰিব লাগিব। কাৰণ আমি যেতিয়া নিজে উৎপাদন কৰি থাকিম, অৱশ্যেলি সিহঁতে কম মূল্যত পাব। কাৰণ বজাৰত গ'লেতো বাহিৰৰ পৰা অহা বেপাৰীয়ে তেওঁলোকৰ লাভ লৈ পেলাই ধৰক যিকোনো বস্তু বিক্ৰী কৰিব। কিন্তু আমি সেইটোৱে যদি গাঁও ঘৰত নিজে যদি ঘৰত যদি উৎপাদন কৰিব পাৰোঁ, তেওঁলোকে অৱশ্যেলি আমাৰ তাত আহি পেলাই কিনিব পাৰিব আৰু ভাল বস্তু পাব। কাৰণ যিকোনো কৰ্ম কৰিব গ'লেতো আপোনাৰ অৰ্থৰ প্ৰয়োজন হয়। আপোনাৰ কি হয়, ধৰক আজি মই 15 বিঘা খেতি কৰি আছোঁ, যাৰ কাৰণে কি হৈছে 2-4জন মানুহক মই কামো দিব পৰা হৈছোঁ।
তেওঁলোকক এক টাইম মানে খুৱাবও পাৰিছোঁ, লগত তেওঁলোকৰ উচিত মূল্য, তেওঁলোকৰ কষ্টৰ উচিত মূল্য দিব পাৰিছোঁ। ভৱিষ্যতত ভাবিছোঁ যে এই বস্তুটোক আৰু বহল কৰিব পাৰিলে আৰু 2-4জন মানুহক মই কামত লগাব পাৰিম। আপোনাৰ গাড়ী এক্সিডেণ্টটো যেতিয়া হ'ল, ডক্টৰৰ ওচৰত চিকিৎসা লৈ ঘৰলৈ ঘূৰি আহিলে, তেতিয়া ওচৰ চুবুৰীয়া মানুহৰ হেৰিটো কেনেকুৱা, আপোনাৰ প্ৰতি ভাৱটো কেনেকুৱা হয়? মানে কোনোবাই কেতিয়াবা ঠাট্টা মস্কৰা শুনিবলৈ পায় নেকি বাৰু? হয়, মই তেওঁলোকৰ ধৰক নাম নকওঁ, হয়, নাম নালাগে, আপোনাৰ ধৰক কিছুমানে মোক উৎসাহ দিছিলে যে একো নাই, কৈছে না জীৱনত এনেকুৱা হৈ থাকে বুলি। কিন্তু কিছুমান মানুহ এনেকুৱাও কৈছিলে যে এতিয়া 2খন ভৰি নাই, মাকজনীয়েতো সৰু থাকোঁতে ধৰক শৌচ পেচাব কৰিছিলে, পৰিষ্কাৰ কৰি আছিলে, এতিয়া ডাঙৰ হোৱাৰ পাছতো এতিয়া কৰিব লাগিব, এনেকুৱা জীৱনত থেকেতো মৰি যোৱাটোৱেই ভাল, এনেকুৱা কোৱা মানুহো আছিলে। আপুনি শুনিছে তেনেকুৱা? শুনিছোঁ, কিন্তু মই তেওঁলোকক ধন্যবাদ দিওঁ। মোৰ তেওঁলোকৰ প্ৰতি অলপো খং নাই, কাৰণ মই ধন্যবাদ দিওঁ। তেওঁলোকে এই কথাষাৰ কোৱাৰ কাৰণে আজি মই এইটো ঠাইত পাইছোঁ। মই তেওঁলোকক অশেষ অশেষ ধন্যবাদ জনাওঁ যে, কাৰণ সেইটো সময়ত যদি তেনেকুৱা কথা নক'লে হয়, চাগে মোৰ মনত জিদ নাহিলে হয়, মোৰ গাত যিটো শক্তি যে সেই শক্তিটো নাহিলে হয়। নহ'লে ময়ো অন্যৰ দৰে ধৰক এই পথে ঘাটে ভিক্ষা বিচাৰি চলিব লগা হ'লে বা অন্যৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয়। আপুনি 2টা ভৰি নথকা স্বত্বেও ইমানখিনি কাম কৰি গোটেই সমাজখনৰ কাৰণে আপুনি আদৰ্শ, আচলতে গোটেই জাতিটোৰ কাৰণে, গোটেই দেশৰ কাৰণে, গোটেই পৃথিৱীৰ কাৰণে আপুনি এটা আদৰ্শ। মানে সেইকাৰণে আমি আচলতে আপোনাৰ ওচৰত আহিলোঁ, কাৰণ আপোনাৰ নিচিনা মানুহক সমাজক দেখুৱাব লাগে, তেতিয়াহে আৰু এজন মানুহ উৎসাহিত হ'ব। চাওক, মই একটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ মাজতে, আপুনি যি কৰ্মই নকৰক, অকল নিজৰ কথা চিন্তা কৰি পেলাই আপুনি কৰ্ম কৰিলে নহয়। আমি অন্যৰ কাৰণেও আমি চিন্তা কৰি মানে কিছুমান কৰ্ম কৰিব লাগিব। যেনেকুৱা যে আমাৰ উদাহৰণ দিওঁ, আমাৰ যেনেকুৱা হাতৰ আঙুলি এক সমান নহয়, হয় না? তেনেকুৱা প্ৰত্যেক মানুহ সমান নহয়। কিছুমানৰ বুদ্ধি আছে যদি শক্তি নাই, কিছুমানৰ গাত শক্তি আছে যদি বুদ্ধি নাই, কিছুমানৰ আৰ্থিক সমস্যাৰ কাৰণে তেওঁলোকৰ দুইটা মানে বুদ্ধি শক্তি থকাৰ পাছতো আৰ্থিক সমস্যাৰ কাৰণে তেওঁলোকে আগবাঢ়িব নোৱাৰে। তো আমি এই সকলোবোৰ মানুহৰ কথা চিন্তা কৰি যাতে আমাৰ লগত তেওঁলোকেও আগবাঢ়ি যাওক, সেই হিচাপে আপুনি কৰ্ম কৰি যাব লাগিব। তেতিয়া একদিন না একদিন নিজৰ লগতে আমাৰ গাঁওখন হওক, জিলাখন হওক, ৰাজ্য বা দেশখন নিশ্চয় উন্নতিৰ পথত আগবাঢ়িব। এইবাৰ ধান খেতি কৰিছোঁ 8 বিঘা, আৰু ধৰক এতিয়া বাৰিষাৰ শাক পাচলি লাগি আছে 2 বিঘাত। এতিয়া নতুনকৈ ধৰক এই খৰালিৰ শাক পাচলিৰ মানে আৰম্ভ কৰিবৰ কাৰণে যত্ন কৰি আছোঁ। খেতি অকলে কৰে নে আৰু মানুহ থাকে? খেতি মানে কি হয়, আপোনাৰ সময় অনুযায়ীতো মানুহ লগাব লাগে, প্লাছ কৈছে ন মোৰ ভাইটি এজন, তেওঁ মোক সহায়ক হিচাপে সহায় কৰে, বোৱাৰীও লগত আছে। আপোনাৰ পৰিয়ালত কোন কোন আছে এতিয়া? এনে মা আছে, ভণ্টি 4জনী আছিলে, বিয়া হৈ গ'ল, ভাগিনী এজনী আছে, আৰু ভাই বোৱাৰী, ভাতিজা এজন, আৰু মই। 2014 চনত মই বেংগলোৰ কৰ্মৰ কাৰণে গৈ থকা অৱস্থাত যোৰাবাটত এই দুৰ্ঘটনা ঘটে, ফলত মোৰ 2খন ভৰি হেৰুৱাব লগা হৈছিল। কেনেকৈ হ'ল ঘটনাটো অকণমান কৈ দিয়কচোন। বাছত নহয়, মই মানে কি হৈছে, বেংগলোৰ গৈ থকা অৱস্থাত মোৰ এজন লগৰীয়াক লগ কৰিবৰ কাৰণে মই যোৰাবাটত নামিছিলোঁ। যোৰাবাটত নামি তেওঁক লগ কৰি পেলাই যেতিয়া উভতি মই পল্টন বজাৰ ফালে যাওঁতে ধৰক পিছফালেদি এখন বাহনে মোক খুন্দিয়াৰ ফলত এই ঘটনা ঘটে। তাৰপিছত ধৰক তাত আৰক্ষী ডিউটিত আছিলে, তেওঁলোকে লৈ পেলাই মোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়। প্ৰায় এবছৰ 8 মাহমান মই মেডিকেলত চিকিৎসাধীন হৈ থাকিলোঁ। চিকিৎসকে বহুবাৰ চেষ্টা কৰিছিলে মোৰ 2খন ভৰি বচোৱাবৰ কাৰণে, 5 বাৰকৈ অস্ত্ৰোপচাৰো কৰিছিলে, কিন্তু নোৱাৰিলে বচাবৰ কাৰণে, শেষত এম্পুটেশ্যন কৰি দিব লগা হ'ল। ডক্টৰৰ নাম মনত আছে নেকি? আছে। কি নাম ডক্টৰ? তেতিয়া আছিলে আপোনাৰ যিজন অৰ্থপেডিক ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট, প্ৰফেচাৰ তুলসী দত্ত ভট্টাচাৰ্য, আৰু মোৰ যিজন ডক্টৰ আছিলে তেওঁৰ নাম আছিলে ধ্ৰুৱজ্যোতি বৰা, এছিষ্টেণ্ট প্ৰফেচৰ। চিকিৎসাৰ খৰচটো কোনে কৰিলে? চিকিৎসা খৰচটো মানে মোৰ সম্পূৰ্ণভাৱে বিনামূলীয়াকৈ হৈছিল। আৰু যি দেখিছোঁ মানে চেল্ফ ডিপেণ্ডেণ্ট এনেকুৱা অৱস্থাটো তেওঁ গোটেই মানে নিজৰ কাম নিজেই কৰে, বাৰীৰ কাম, তাৰপিছত আপোনাৰ বাগান হওক, খেতি হওক। এতিয়া
সা সঁজুলিৰ নামত ধৰক পাৱাৰ টিলাৰ এখনো আনিছে, নিজেই চলায়, খেতি কৰে। এইবাৰ খেতি প্ৰায় 15-20 বিঘামান খেতি কৰিছে। তাৰপিছত বাৰী খেতি কৰে, চবেই ভাল পায়। গাঁৱত বাগানত মানে চব নিজেই, মানে ধৰক কেতিয়াবা মানুহ নাপালে পাতটো নিজে তোলে। মানে সকলোকে মই জানো, চিনি পাওঁ, আৰু মোক ধুনীয়া ইও কৰে, আহেও। এই ধৰক ডিচিমম আহি পোৱা নাই, কিন্তু কৃষি বিভাগৰ উচ্চ বিষয়া মোৰ তালৈকে আহিছিলে। মই জানো যে কৃষি বিভাগৰ পৰা কিছুমান বস্তু এনেকুৱা মানে ছাবচিডিত হওক কিবা হওক পোৱা যায়, কিন্তু এই যে পাৱাৰ টিলাৰ মই কিনিছিলোঁ, এইটো মোৰ একটা মন আশা কৰিছিলোঁ যে মই কাৰো ছাপৰ্ট নোলোৱাকৈ পাৰোঁ কি নাই কিনিম। চলোৱাটো নিজে কৰিম, নিজে চলাওঁ, আৰু সময় অনুযায়ী ভেটি মোক সহায় কৰে। পাৱাৰ টিলাৰ নিজে কিনিছে? নিজে কিনিছে, নিজে চলায়। এনেই চৰকাৰে কিবা সহায় কৰিছে নেকি, বা চৰকাৰৰ ওচৰত আবেদন কৰিছে নেকি? চৰকাৰ হয়, কিছুদিন পূৰ্বে মই আমাৰ যিজন জিলা আয়ুক্ত মহাশয়া আছে তাত গৈছিলোঁ। গৈ পেলাই মোৰ মানে এই পানীৰ সমস্যা, আমাৰ এইটো একটা বহুত ডাঙৰ সমস্যা হৈছে। আজি চাইছে নাই কেনেকুৱা ৰ'দ, আজি কিমান দিনৰ পৰা আপোনাৰ পানী নাই। এই শাওণ মাহত ধৰক এনেকুৱা যদি আমি পানী নাটনি হৈ যায়, তেতিয়া আমাৰ ৰোৱা শস্য কৈছে নাই শেষ হৈ যাব, নষ্ট হৈ যাব। তো সেইকাৰণে এই অসুবিধা লৈ পেলাই মই আয়ুক্ত মহাগৰাকীৰ কাষলৈকে গ'লোঁ। তেওঁ মোক আশ্বাস দিছে, লগালগ বিভাগৰ লগত যোগাযোগ কৰি দিছে। বিভাগৰ মানুহো মোক আহি পেলাই ঘৰত আহি পেলাই মোৰ নথি পত্ৰ গোটেইখিনি লৈ গৈছে, আৰু তেওঁলোকে এইটোৱে মোক আশ্বাস দিছে যে অতি সোনকালে সৌৰশক্তি চলিত ৱাটাৰ পাম্প মানে মোক যোগান ধৰিব বুলি। এই বাইদেউৰ নামটো মনত আছে নেকি? আমাৰ যিজন আয়ুক্ত মহাগৰাকী, এই ডক্টৰ নেহা যাদৱ। বহুত ভাল লাগিলে, আৰু আপোনাৰ দৰে এজন বহুত মানে বাঞ্ছনীয় ব্যক্তিক মই অন্তৰেদি মানে আপোনাক কি কৰিম, আপোনাৰ অৱস্থাটো চাই মই এইটো দুখ কৰা নাই, আপোনাৰ পৰা অভিজ্ঞতা লাভ কৰিলোঁ, আৰু মই নিজে আজি আঁঠুকাৰি আপোনাৰ কলিজা স্পৰ্শ কৰিবলৈ মই দুখোজ আগবাঢ়ি আহিছোঁ। ধন্যবাদ ভাই। আগলৈকে যেন আপোনাৰ পৰা এনেকৈ প্ৰতিটো নৱপ্ৰজন্মৰ উঠি অহা ল'ৰা ছোৱালীয়ে আপোনাৰ পৰা সকলোখিনি শিকিব পাৰে, বুজিব পাৰে, অনুতাপ কৰিব পাৰে, আৰু তেওঁলোকে কুকৰ্মত আগবাঢ়ি যাবলৈ চেষ্টা কৰে। ধন্যবাদ, আহিছোঁ দিয়ক। হয়, আমি এতিয়া যাবলৈ ওলালোঁ। দিয়ক। ইমান মৰম চেনেহ আন্তৰিকতা আপোনাৰ পৰা পালোঁ, খুব ভাল লাগিলে, মনত থাকিব। খুব ডাঙৰ কথা হৈছে আপুনি উঠি অহা প্ৰজন্মক যেনেকৈ আপুনি কথা কৈ পেলাই নকয়, কামেৰে কৰি দেখুৱাইছে, এই কথাখিনি সঁচাকৈ অন্তৰ চুই গ'ল। মানে সেইকাৰণে আপোনাক হৃদয়ত ৰাখিম, মুখত নহয়, মনত নহয়, হৃদয়ত ৰাখিম আপোনাক। ঠিক আছে? ময়ো ভাল পাইছোঁ দিয়ক, কাৰণ আপোনালোকে অহাৰ কাৰণে মই ধৰক মোৰ কিছুমান অন্তৰৰ কথা আপোনালোকক শ্বেয়াৰ কৰিব পাৰিছোঁ, ক'ব পাৰিছোঁ। ধৰক যিখিনি কথা ইমান দিন ধৰি মই মনত ৰাখি থৈ দিছিলোঁ, সেইখিনি যে আপোনালোকে ইমান কষ্ট কৰি এই গৰমত আহিছে মোৰ কাষলৈকে, অহাৰ কাৰণে যে মই ক'ব পাৰিছোঁ, আজি মই নিজে খুব গৌৰৱ অনুভৱ কৰি আছোঁ, আনন্দ ফিল কৰি আছোঁ যে সঁচাকৈ যে আছে এতিয়াও যে এই পৃথিৱীত যে এনেকুৱাও মানুহ আছে যে যিয়ে যে এই সমাজখনৰ কাৰণে ধৰক নিজে কষ্ট কৰি হ'লেও সমাজখনৰ কাৰণে কিবা কৰিব যে খোজে, যে আজি মই আপোনালোকক বহুত বা আপোনাৰ আচলতে অন্তৰখন সঁচা অন্তৰ, সেইকাৰণেহে আচলতে আপুনি এনেকৈ ক'ব পাৰিছে ইমান ডাঙৰ কথা। ঠিক আছে, আমি যাওঁ। ঠিক আছে।